হেল্ল' গাইজ আজি মই লৈ আহিছোঁ আপোনালোকৰ আগলৈ চিকেন ৰেচিপি চিকেন ৰোষ্ট ৰেচিপি কেনেকৈনো বনালোঁ চাওক এই চিকেন আধা কেজি হয় ইয়াতে মই নিমখ দিলোঁ আৰু এতিয়া 2 টেবুল স্পুন আদা ৰচুনৰ পেষ্ট দিছোঁ পেষ্ট দি মই এইখিনি মেৰিনেট কৰি থ'ম হোল নাইটৰ কাৰণে আপোনালোকে যদি ইনষ্টেণ্ট বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে 1 ঘণ্টাৰ আগত মেৰিনেশ্যন কৰি ৰাখিলেও হ'ব এইখিনি মেৰিনেশ্যন ধুনীয়াকৈ যাতে পুৰা মাংসখিনিৰ ভিতৰত আদা ৰচুনৰ হেৰি আৰু নিমখখিনি সোমাই যায় সেই হিচাপে মেৰিনেশ্যনখিনি কৰি লৈছোঁ ইয়াতে মই ঘিউ দিছোঁ আপোনালোকে ঘিউ নহ'লে ৰিফাইনো দিব পাৰে ঘিউখিনি যেতিয়ালৈকে গৰম হ'ব তাৰপিছত আমি ইয়াতে এইখিনি মেৰিনেশ্যন কৰি থোৱা মাংসখিনি এপিচ এপিচকৈ দিম আৰু গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম এইখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম আমি খুব এটা কাঢ়াও নকৰোঁ মই আপোনালোকে ইয়াতে চিমটো ল' কৰি ল'ব হাই চিমত কৰিলে অকণমান মাংসখিনি হয়তো জ্বলিও যাব পাৰে এইখিনি চিকেন ৰোষ্ট হয় যিহেতু চবৰে বনোৱাৰ পদ্ধতি বেলেগ এইখিনি গোটেই মাংসখিনি ভাজা হৈ গ'ল ইয়াতে তেজপাত আৰু পিঁয়াজ দিছোঁ এইখিনি বহুত ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজিম এইখিনি চিকেন ৰোষ্ট বনাই আছোঁ যিহেতু চবেই বনাব জানে কিন্তু মই এনেকৈ বনাওঁ আপোনালোকৰ আগত আগবঢ়াইছোঁ অকণ জান ইয়াতে নিমখ দিলোঁ যিহেতু চিকেনত অলৰেডি নিমখ আছে এতিয়া লাহেকৈ গোল্ডেন ব্ৰাউন হৈ আহিছে এতিয়া গোল্ডেন ব্ৰাউন হোৱাৰ লগে লগে মই মাংসখিনি দি দিম যিখিনি ফ্ৰাই কৰি থৈছিলোঁ তাৰপিছত আকৌ ভাজিম তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে মাংসৰ অকণমান পানী আৰু পিঁয়াজৰ অলপ পানীটো গুচি যায় মইষ্টখিনি গুচি যেতিয়া তেলটো ফুটি উঠে তেতিয়ালৈকে ইয়াৰ ওপৰতে মই অকণমান চেনি দি দিছোঁ যিহেতু ৰোষ্ট বনাইছোঁ অকণমান নিমখ অকণমান মিঠা হ'লে ভাল লাগে খাবলৈ টেষ্টি হয় বস্তুটো খাব সেইটো কাৰণে তাৰপিছত মই ইয়াৰ পিছত অকণমান ভাজি ধুনীয়া এটা কালাৰ অহাৰ পাছত ইয়াতে মই পানী দি দিম গ্ৰেভিটো আহিব আৰু যিকণ মাংস আধা সিজা হৈ আছে পূৰা সিজি যাব ইয়াৰ পাছত 5 মিনিট ঢাকন থৈ এতিয়া উঠাই চাওঁ এয়া ৰোষ্ট ৰেডি এইখিনি ৰোষ্ট আপুনি হয়তো ভাতৰ লগত বা পোলাওৰ লগত বা ৰুটিৰ লগতো পৰঠা এনেকৈও খাব পাৰে যদি মোৰ ৰেচিপিটো ভাল লাগিলে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব